ৰিচেণ্ট টাইমত ভাৰতবৰ্ষই এক নতুন শৈক্ষিক বিপ্লৱৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে। বিশেষকৈ NEP 2020 অহাৰ পৰা যেন এক নতুন সম্ভাৱনাৰ সৃষ্টি হৈছে ভাৰতবৰ্ষত। আৰু তাৰ লগতে কিন্তু টেকনলজিয়ে এডুকেশ্যন ক্ষেত্ৰত বাৰুকৈ প্ৰভাৱ পেলাইছে। আৰু তাৰ আমি উমান বহু ক্ষেত্ৰত দেখিবলৈ পাইছোঁ। আজিকালি অনলাইনত ঘৰতে থাকি পেলাই আপুনি বিভিন্ন ধৰণৰ কোৰ্চেছ ল'ব পাৰে। অসমৰ বা ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ ডাঙৰ শিক্ষকৰ ওচৰত আপুনি টিউচন পঢ়িব পাৰে, আপুনি ক্লাছ ল'ব পাৰে। মুঠতে আপুনি ঘৰত বহিয়ে সেই গোটেইখিনি সুবিধা পাই যায়, যিখিনি সুবিধা নেকি আমাৰ সময়ত বা আজিৰ পৰা 10-12 বছৰত নাছিলে। চ' সাংঘাতিক এটা আচলতে পৰিৱৰ্তনৰ দিশে ভাৰতবৰ্ষ শিক্ষা ব্যৱস্থা আগুৱাই গৈছে। তাত কিন্তু আমি দুটা ছাইড দেখিবলৈ পাওঁ। এটা ছাইড হৈ গ'ল যে সেই টেকনলজিৰ ওপৰত বেছিকৈ নিৰ্ভৰশীল হোৱাৰ কাৰণে শিক্ষা খণ্ডত কিন্তু বহুতো বিদ্যালয় বৰ্তমান বন্ধ হৈ গৈছে। অসমতে আমি হাজাৰ হাজাৰ বিদ্যালয় বন্ধ হৈ গৈছে বুলি গম পাওঁ। গোটেই ভাৰতবৰ্ষতো সেই সংখ্যাটো কিমান বেছি হ'ব সেইটো অনুমান কৰাটো টান। তাৰ লগতে আৰু এটা নিগেটিভ ইম্পেক্ট আহিছে যে টেকনলজিৰ ওপৰত বেছিকৈ ভৰসা কৰাৰ ফলত বহুতো আচলতে চাকৰি হেৰুৱাব লগা হৈছে। মানে আজিৰ ডেটত প্ৰেক্টিকেলি ক'বলৈ গ'লে শিক্ষক নহ'লেও কোনোবা এজন ব্যক্তিয়ে পঢ়োঁ বুলি ক'লে যিকোনো ছাবজেক্ট পঢ়িব পাৰে, যিকোনো বিষয়ত তেওঁ পাৰ্গত হ'বলৈ বেছি সময় নালাগে। কাৰণ ইণ্টাৰনেটত, গুগলত, ChatGPTত সকলোখিনি আপুনি পাই যাব। আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ইউজ কৰিলেতো ক'বই নালাগে। যদি আপুনি সেই টুলবিলাকৰ কথা ভালদৰে জানে তেতিয়াহ'লে কিন্তু আপুনি সহজতে সকলো বিষয়তে পাৰ্গত হ'ব পাৰিব। এতিয়া কথাটো হৈ গ'ল, এই নতুনত্বই আচলতে আমাৰ শিক্ষাৰ প্ৰতি কিবা ভাবুকি আনিব নেকি? বা এই নতুনত্বই আমাৰ শিক্ষাত বেছিকৈ অৱদান দিব নে শিক্ষাটো আচলতে নিগেটিভ দিশত আগুৱাই লৈ গুচি যাব? তাত কিন্তু সকলোৰে প্ৰশ্ন মনত অহাটো স্বাভাৱিক। মোৰো মনত প্ৰশ্ন আহিছে। চ' আমি ইয়াকে এই ভিডিঅ'টোত এনালাইচিছ কৰিম। প্ৰথম কথা যে আমাক নতুনত্ব লাগিব, সময়ৰ লগত আমি আগবাঢ়ি যাব লাগিব। টেকনলজি আমি এডুকেশ্যন ফিল্ডত আমি ভালদৰে ব্যৱহাৰ কৰিবলৈ শিকিব লাগিব। কিন্তু তাৰ লগতে এইটোও চাব লাগিব যে আমাৰ অসমখন বা ভাৰতবৰ্ষখন কিমান বেছি আগুৱাই গৈছে। সকলোৱে সমানে টেকনলজিৰ ব্যৱহাৰটো শিকিছেনে? অসমৰ বা ভাৰতবৰ্ষৰ প্ৰতিখন গাঁৱতে আজি কম্পিউটাৰ, ইণ্টাৰনেট বা মোবাইল ফোনৰ ব্যৱহাৰটো সকলোৱে জনা হৈছেনে? বা সকলোবিলাক গাঁৱত বৰ্তমান 24 আৱাৰ্ছ আজি ইণ্টাৰনেট সেৱা আছেনে? বা বিজুলী তেওঁলোকে পাই আছেনে? ইলেক্ট্ৰিফিকেশ্যন হৈ গৈছেনে? চ' সেইখিনি কিন্তু আমি চাব লাগিব। যদি আমি পৃথিৱীৰ লগত সমানে খোজ দিবলৈ গৈ এনেকুৱা কিছুমান প্ৰযুক্তিৰ ব্যৱহাৰ আৰম্ভ কৰোঁ, যিবিলাক প্ৰযুক্তি কিছুমান মানুহৰ কাৰণে হয়তো সপোন বা তেওঁলোকে হয়তো আজিৰ পৰা 10 বছৰ পিছতো ভাবিবও নোৱাৰে, তেতিয়াহ'লে কিন্তু আমাৰ দেশখনত এচাম মানুহ বেছিকৈ আগুৱাই গুচি যাব আৰু এচাম মানুহ আগতকৈও বেছিকৈ পিছুৱাইহে গৈ থাকিব। কাৰণ আগতে এটা সুবিধা আছিলে যে গাঁৱে গাঁৱে স্কুল আছিলে। প্ৰতিখন গাঁৱত 2-3খন স্কুল আছিলে। এনেকুৱা গাঁও নাই য'ত স্কুল নাই। কিন্তু আজিৰ ডেটত কি হৈছে, এনেকুৱা নতুন মডাৰ্ণাইজ টেকনলজিৰ ব্যৱহাৰৰ ফলত বহুতো শিক্ষাৰ্থী কিন্তু উপকৃত হৈছে। তেওঁলোকে ঘৰত বহিয়ে পঢ়িবলৈ পাইছে, তেওঁলোকে ডাঙৰ ডাঙৰ স্কুলত পঢ়িবলৈ পাইছে। বিশেষকৈ যিসকল চিটি বা নগৰ অঞ্চলত থাকে, চহৰ অঞ্চলত থাকে, তেওঁলোকে কিন্তু সুবিধাখিনি ভালকৈ পাইছে। কিন্তু যিসকল গাঁৱত বাস কৰে, বহুত ভিতৰুৱা অঞ্চলত বাস কৰে, তেওঁলোকে কিন্তু এইবিলাক সুবিধা ভালদৰে পাবলৈ সক্ষম হোৱা নাই। এতিয়া ৰিচেণ্ট সময়ত যুদ্ধৰ লগে লগে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ায়ো এটা ঘোষণা কৰিছে যে আমি যিমান পাৰোঁ ৱৰ্ক ফ্ৰম হোম কৰিব লাগে, পেট্ৰলৰ ব্যৱহাৰ কমাব লাগে, আমি তেল জাতীয় বস্তু কমাই ব্যৱহাৰ কৰিব লাগে। মানে অভাৰঅল কৈছে যে আমি ঘৰৰ পৰাই পাৰিলে মেক্সিমাম কাম কৰিব লাগে। কিন্তু এই সুবিধাখিনি আমাৰ গোটেই ভাৰতবৰ্ষতে সকলোৱে পাবলৈ প্ৰিভিলেজ হয়নে বৰ্তমান সময়ত? আমি যদি একেষাৰে ক'বলৈ যাওঁ সেইটো কিন্তু নহয়। আজি যদি আমি অসমতে চাবলৈ যাওঁ, অসমতো এনেকুৱা হাজাৰ হাজাৰ গাঁও আছে য'ত ইণ্টাৰনেট বাদ দিয়ক, য'ত সাধাৰণ আপুনি মোবাইলৰ নেটৱৰ্কটো বিচাৰি ফুৰিব লাগিব। য'ত আপুনি মোবাইল বাদ দিয়ক, আপুনি তাতে কাৰেণ্টৰ কাৰণে হয়তো 8 ঘণ্টা 10 ঘণ্টা ৱেইট কৰিব লাগিব। বা এনেকুৱা জেগাও আছে য'ত কাৰেণ্টৰ খুঁটাই আজিলৈকে দেখা পোৱা নাই। এনেকুৱা ঠাই আছে য'ত আপুনি ৰাস্তা নাই, য'ত যাবলৈ আপুনি ৰাস্তা নাই, তাত হয়তো আপুনি নাৱেৰে যাব লাগিব। তেনেকুৱা বহুতো ঠাই আছে, বৰ্তমানেও আমাৰ অসমত আছে। চ' সেইবাবে আমি এই নতুন টেকনলজিৰ লগতে কিন্তু আমি আমাৰ যিসকল পিছপৰা লোক আছে, যিখিনি পিছপৰা আমাৰ ঠাই আছে, সেই ঠাইখিনিক কিন্তু আগতেই ঠিক ঠাক কৰি লোৱাটো বেছি প্ৰয়োজনীয়তা আছে। এইটোও সঁচা যে আমি টেকনলজিৰ ব্যৱহাৰ কৰিব লাগিব, আমি মডাৰ্ণ এডুকেশ্যন ছিষ্টেমৰ ব্যৱহাৰ কৰিব লাগিব। কিন্তু আমি যদি এটা ফালেই বেছিকৈ মন দিওঁ, তেতিয়া কিন্তু সেই যিসকল পিছপৰা, যিকেইখন গাঁও পিছপৰা আছিল, তেওঁলোক আৰু বেছিকৈ পিছ পৰি গুচি যাব। সেই কনভেনশ্যনেল ছিষ্টেমত যদি কিবা এটা পাইছিলে, এতিয়া এই টেকনলজিৰ ব্যৱহাৰৰ ফলত কিন্তু তেওঁলোকে আৰু নাপাবলৈ ল'ব, আৰু কমি যাব তেওঁলোকৰ ৰিচোৰ্চবোৰ। কাৰণ তেওঁলোকে এতিয়া স্কুলখনো নাপাব, স্কুলবিলাক বন্ধ হৈ গৈ আছে, আৰু লগতে তেওঁলোকে সেই টেকনলজিৰ যোনটো সুবিধা সেইটোতো নাপাবই। কাৰণ তাতে নেটৱৰ্ক নাথাকিব, তাতে কাৰেণ্ট নাথাকিব, তাতে মোবাইল ফোনৰ ব্যৱহাৰ হয়তো মানুহে নাজানিব পাৰে। তেনেকুৱা অসুবিধা কিন্তু হোৱাটো একদম স্বাভাৱিক।
এতিয়া নতুনকৈ এডুকেশ্যন ছিষ্টেমত দৰ্পণ পৰ্টেল আহিছে, সমৰ্থ আহিছে, বিভিন্ন ধৰণৰ পৰ্টেল আহিছে অনলাইনত। বিৰাট সুবিধা, আপুনি ঘৰত বহিয়ে যিকোনো এখন স্কুলত আপুনি এপ্লাই কৰিব পাৰে, যিকোনো এখন কলেজৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰে, তাতে ছিট পাব পাৰে। কিন্তু এই সুবিধাবিলাক আমাৰ গোটেই অসমৰ প্ৰতিজন ব্যক্তিয়ে সমানে ল'ব পাৰিছেনে? বা এই সুবিধাবিলাকৰ কথা গমেই পাইছেনে সকলোৱে? মই যিমান দূৰ বুজিছোঁ বহুতে গমো নাপায়, আৰু যিসকলে গম পায় তেওঁলোকৰো কিন্তু বহুতো এনেকুৱা আছে তেওঁলোকে এই সুবিধাখিনি কিন্তু সম্পূৰ্ণৰূপে সময়মতে ল'বলৈ কিন্তু সক্ষম হোৱা নাই। কাৰণ কি? যে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ অভাৱ, যে তেওঁলোকৰ ঠাইখনত নেটৱৰ্কেই নাথাকে। তেওঁলোকে সেই সুবিধাখন ল'বলৈ হ'লে হয়তো ২০-২৫ কিলোমিটাৰ আঁতৰত আহি কোনোবা ইণ্টাৰনেট কেফেত গৈহে সেই সুবিধা ল'ব লগা হয়। চ' সেইবাবে মই ভাবোঁ যে এখন উন্নয়নশীল দেশৰ কাৰণে উন্নত দেশলৈ কনভাৰ্ট হ'বলৈ হ'লে টেকন'লজিৰ লগতে কিন্তু বৰ্তমানে যিখিনি আমাৰ কনভেনশ্যনেল ব্যৱস্থা আছে সেই ব্যৱস্থাখিনিও কিন্তু টনকিয়াল কৰি ৰখাটো বহুত বেছি প্ৰয়োজন। পিছপৰাখিনিক আগবাঢ়ি যোৱাখিনিৰ লগত সমানে খোজ কাঢ়িব পৰাকৈ আমি আগুৱাই অনাটোও কিন্তু বহুত বেছি প্ৰয়োজন। নহ'লে কিন্তু আগুৱাই যোৱাসকল দৌৰি বহুত বেছি আগত গুচি যাব, আৰু পিছত ৰৈ যোৱাসকল আৰু বেছি কিন্তু পিছুৱাইহে গৈ থাকিব। যিসকলে ইণ্টাৰনেট ব্যৱহাৰ কৰি আজি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ব্যৱহাৰ কৰি বহুতো ডাঙৰ ডাঙৰ ইনভেনশ্যন কৰিবলৈ সক্ষম হৈছে, বহুত জ্ঞান ল'বলৈ সক্ষম হৈছে, ঘৰতে বহি পেলাই অনলাইন কোচিং ল'বলৈ সক্ষম হৈছে, তেওঁ চাইণ্টিষ্ট হৈ গৈছে, কোনোবা ডক্তৰ হৈছে, কোনোবা ইঞ্জিনিয়াৰ হৈছে। তাৰ কিন্তু বিপৰীতে একাংশই না অফলাইনৰ সুবিধা পাব, না অনলাইনৰ সুবিধা ল'বলৈ তেওঁলোক সক্ষম হ'ব। কাৰণ তেওঁলোকৰ অফলাইনৰ যি ব্যৱস্থা সময়ৰ গতিত হয়তো লাহে লাহে নাইকিয়া হৈ গৈ আছে, আৰু অনলাইন কৰিবলৈ তেওঁলোকৰ সেই ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ সা সুবিধা নাই, কাৰণ তাতে নেটৱৰ্ক নাই, তাতে কাৰেণ্ট নাই, তাতে হয়তো সেই সুবিধাবিলাক ল'বলৈ আজিও 10 বছৰৰ পিছতহে তেওঁলোক সক্ষম হ'ব। চ' তেনেকুৱা বহুতো ষ্টুডেণ্ট আমি নিজৰ জীৱনত লগ পাইছোঁ, মই নিজে লগ পাইছোঁ। বহুতে আজিৰ ডেটতো মোবাইল ফোনটোকে ভালদৰে ব্যৱহাৰ কৰিব নাজানে, বহুতৰ ঘৰত স্মাৰ্টফোনেই নাথাকে, বহুতৰ ঘৰত ইণ্টাৰনেটৰ ব্যৱহাৰ নাজানে, বহুতো লোকে আজিও কম্পিউটাৰটো ব্যৱহাৰ কৰিব নাজানে অসমত বা ভাৰতত, বহুতো লোক আছে, বহুতো শিক্ষিত লোকেও নাজানে। চ' তেনে পৰিপ্ৰেক্ষিতত কিন্তু আমি মডাৰ্ণ এডুকেশ্যন ছিষ্টেম বনোৱাৰ লগতে আমাৰ ছ'চাইটিখনকো সকলো দিশৰ পৰা সকলোকে একেলগে খোজ দিব পৰা হোৱাকৈ কিন্তু আমি আগুৱাই লোৱাটো বেছি প্ৰয়োজনীয়তা আছে। এই ক্ষেত্ৰত আপোনালোকে কি ভাবে কমেণ্টত জনাব। আৰু মোৰ কথাখিনিৰ লগত যদি আপোনালোকে কিবা এড কৰিবলৈ বিচাৰে, যদি মোৰ কথাখিনিত কিবা আপোনালোকে ভুল ত্ৰুটি পাইছে, তেতিয়াহ'লে শুধৰাই দিব বুলি মই আশা কৰিলোঁ। ধন্যবাদ।